শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত একাংশই মুকলিকৈ চলাইছে জুৱা খেল। ইয়াকে লৈ আজি ঢেকিয়াজুলিত উপস্থিত হৈ ক্ষোভিত হৈ পৰিছে সনাতনী বীৰ হিন্দু সেনাৰ অসম প্ৰান্তৰ সহপ্ৰমুখ মণিকণ দাস। উল্লেখ্য যে একাংশ লোকে মুকলিকৈ জুৱা খেল পাতি সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ মণিকণ দাসৰ। এই সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰিলে মণিকণ দাসে। চাওক, ৰাতি 9:30-10টাৰ পিছত কিছুমান মানুহ অবৈধভাৱে জুৱা পাতি আছে। জুৱা পাতি তাৰমানে কি জানা, আমাৰ ডেকা ল'ৰা বা কিছুমান যুৱ ভাল ব্যৱসায়ীবিলাকক ধ্বংস কৰি আছে। ইহঁতে তাৰমানে জুৱা পাতি ভাড়া তুলি আছে আৰু ভাড়া তুলি তাৰমানে জুৱাৰো যিকেইটা খেলিব যায় সেইকাৰণে ধ্বংসৰ পৰত আছে আৰু মৃত্যুৰ মদত পৰি আছে। কিয় জানো, হাৰি চাৰি ঘৰত যায় কাজিয়া কৰে। এইকাৰণে আমি কিছুমান দেখিছোঁ মাজত এই 2 এদিন ধৰি নগাঁৱৰ পৰা চোৰৰ মিয়া হৈ আছে। কিন্তু চোৰৰ মিয়াকেইটা ৰাতি ৰাতি বলেৰো স্কৰ্পিঅ' লৈ আহে, লুঙি আৰু লুঙি পিন্ধি আহে। এই মিয়াকেইটাই ক'ৰ পৰা কিমান টকা পায় আমি নাজানো। আমাৰ যিটো ভাবোঁ যে এই পইচা ক'ত পায়, মানুহ কৰ্ম কৰি ইমান পইচা নাপায়, সিহঁতে ইমান লাখে লাখে ক'ত টকা পায়। সেইকাৰণে শোণিতপুৰ জিলা SP মহোদয়ক আৰু শোণিতপুৰ জিলা আমাৰ ঢেকিয়াজুলি OC দীপক দাসক আমি ৰাতি আপোনালোকে পেট্ৰলিং ঘূৰাতে অলপ চাব। আপোনালোকে ক'ত যোৱা চকু নজৰ দিলে আপোনালোকে হাতে লুতে ধৰাত পৰিব। আৰু বিভিন্ন যোৱাৰ জেগাৰ পৰা আমাক ফোন কৰে, দাদা অমুক কৰে তমুক কৰিছে। মই কৈছোঁ মোক ফোন কৰে মই ব্যৱস্থা ল'ম, কিন্তু আপোনালোকে আৰক্ষীক ফোন কৰক। সেইকাৰণে আৰক্ষী পূৰা ৰেছপঞ্চ দিব। আপোনালোকে আৰক্ষীৰ লগত যোগাযোগ কৰি আপোনাৰ হাতে লুতে দেখাই দিয়ক। এই যোনটো ৰেকেটটো চলাই আছে ৰেকেটটো বন্ধ কৰিব। আৰু ৰেকেটটোৰ কিছুমান মাফিয়া আছে, ৰৌমাৰিতো হৈ আছে বুলি শুনিছোঁ আমি। ৰৌমাৰিত আমাৰ অসমীয়া খিলঞ্জীয়া ল'ৰাই মোক ফোন কৰি আছে যে বাংলাদেশী মৌলৰ মুছলমানে আহি ৰাতি ৰাতি জুৱা খেলে। এই কাৰণে ৰৌমাৰিৰ আৰক্ষী চকীক ক'ব চাইছোঁ আপোনালোকে ইমিডিয়েট বন্ধ কৰক, নহ'লে যে আমি পাব লাগে আমি হাতে লুতে, তেতিয়া কিন্তু আমাৰ দিগদাৰ আছে। কিন্তু আমি কৈ দিলোঁ কিন্তু